নমস্কাৰ। এই ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়াৰ ভিডিঅ'টোত মই চিক বেবীবোৰ, যিবোৰ বেবী অসুস্থ, সেই বেবীবোৰ যতন কেনেকৈ ল'ব লাগে সেইখিনি ক'ম। এতিয়া চিক বেবী বা অসুস্থ বেবী বুলি ক'লে কোনখিনি শিশু এইটো শাৰীত পৰিব। এতিয়া যিবোৰ বেবী LBW বা ভেৰি LBW বুলি কোৱা হয়, LBW অৰ্থাৎ ল' বাৰ্থ ৱেইট বেবী, যিবোৰ কেঁচুৱাৰ শিশুৰ ওজন 2.5 কেজিতকৈ কম হয়, আৰু ভেৰি LBW যিবোৰ শিশুৰ ওজন 1.5 কেজিতকৈ কম হয়, সেইবোৰ ভেৰি LBW বুলি কোৱা হয়। সেই বেবীবোৰ আৰু লাৰ্জ বেবী, যিবোৰ শিশুৰ ওজনটো খুবেই বেছি, 3.7, 4 কেজি বা 4.5 এটচেট্ৰা এটচেট্ৰা। তো তেনেকুৱা বেবীবোৰ আমি এইটো হাইট ৰাখিছোঁ। আৰু যিবোৰ শিশু ICUত ভৰ্তি কৰা হয়, জনাৰ পাছত কিছুমান কমপ্লিকেশ্যন হয় কিছুমান শিশুৰ, সেই কমপ্লিকেশ্যনৰ কাৰণে সিহঁতক ICUত ভৰ্তি কৰা ৰখা হয় অবজাৰ্ভেশ্যনৰ কাৰণে বা ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে। তো তেনেকুৱা ধৰণৰ শিশুবিলাক চিক বেবীৰ ভিতৰত পৰিব। খুব সোনকালে জন্ম হোৱা বেবী, প্ৰিটাৰ্ম বেবীবোৰ 36 উইকাৰ, 34 উইকাৰ, 32 উইকাৰ, তেনেকুৱা ধৰণৰ সময়ৰ আগত জন্ম হোৱা বেবীবোৰ প্ৰিটাৰ্ম বেবী বুলি কোৱা হয়। তো সেই তেনেকুৱা বেবীবোৰ পৰিব। বা ফিজিকেল ডিফেক্ট থকা, কোনো ধৰণৰ এবনৰ্মেলিটি থকা, ক্লেফ্ট লিপ বুলি এটা কণ্ডিশ্যন আছে, ক্লেফ্ট পেলেট বুলি এটা কণ্ডিশ্যন আছে। তো তেনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ থকা বেবীবিলাক আমি চিক বেবীৰ শাৰীত ৰাখিছোঁ। তো সেই বেবীবিলাকৰ যতন কেনেকৈ ল'ব লাগে সেইখিনিকে মই আজি বুজাম। ICUত ভৰ্তি থকা সময়তো কেনেকৈ যতন ল'ব লাগে সেইখিনি বাইদেউহঁতে চাই থাকিব, ডক্টৰ থাকিব, নাৰ্ছ থাকিব। এতিয়াতো মাকৰ বিশেষ ৰোল নাথাকে তাত, অকল খোৱাটোহে অলপ চাই থাকিব লাগে। কিন্তু মাকৰ কোচত দিয়াৰ পাছত, ঘৰলৈ যোৱাৰ পাছত সেই শিশুটোৰ যতন কেনেকৈ ল'ব সেইখিনি কিন্তু জানিব লাগিব। নহ'লে শিশুটোতো সদায় মাকৰ লগতে থাকিব, ঘৰলৈ গৈতো কোনো চাই দিবগৈ নোৱাৰিব। তো সেইখিনি কেনেকৈ যতন ল'ব লাগে সেইখিনি জানি ল'ব লাগে। ঠিক আছে। এতিয়া এনেই আমি নৰ্মেল বেবীবিলাকক কেনেকৈ যত্ন ল'ব সেইটো শিকিলোৱে, জানিলোৱে। এতিয়া যোনবোৰ সুস্থ নহয় সেনেকুৱা বেবীবোৰৰ যতনটো কেনেকৈ ল'ব লাগে সেইটো আমি জানি লওঁ আহক। চাফা কৰাটোতো দৰকাৰী, বাকীবিলাকৰ দৰে এইখিনি শিশুকো আমি চাফা কৰি ৰাখিব লাগিব, গৰম কৰি ৰাখিব লাগিব, শুকান কৰি ৰাখিব লাগিব, এটা গৰম পৰিৱেশত ৰাখিব লাগিব। কিন্তু যিবোৰ বেবীৰ ওজন কম, সময়ৰ আগত জন্ম হোৱা শিশু, সেই বেবীবিলাকৰ কি হয়, উষ্ণতাটো বজাই ৰাখিবলৈ সিহঁতক কাপোৰটো ভালকৈ দিবই লাগিব। তাৰ বাহিৰেও সিহঁতক মাকৰ বুকুৰ মাজত ৰাখিব লাগিব। সেইটো KMC অৰ্থাৎ কিং টু মাদাৰ কেয়াৰ বুলি কয় সেই পদ্ধতিটো, সেইটো ব্যৱহাৰ কৰিব লাগিব। সেইটো ইয়াত এটা ট্ৰিটমেণ্ট বুলি ধৰি লোৱা হয়। আৰু সেইটোৱেই এনেকুৱা ধৰণৰ বেবীবিলাকৰ লালন পালনত যত্ন কৰাত খুবেই সহায় কৰে। কেনেকৈ ল'ব লাগে, কি হয় বস্তুটো, সেইখিনি পাছত বুজাই দিয়া হ'ব বাৰু। তো গৰম কৰি ৰখাটো প্ৰয়োজন। তাৰপিছতে খোৱাটো প্ৰয়োজন। খোৱাটো এতিয়া বহুতো খোৱাবই, কিন্তু যিবিলাক সুস্থ বেবী নহয় সিহঁতৰ প্ৰায় খোৱাটো কি হয়, সিহঁতে চামুচে খোৱাটো নিৰ্ভৰ কৰি থাকে। চামুচে ICUত থাকিলে কিছুমানে টিউবেৰে গাখীৰ খায়, ঠিক আছে, ভেণ্টিলেশ্যনত থকা হয় বা টিউবেৰে গাখীৰ খায়। তো সেইটো কাৰণে সিহঁতক কি হয়, বুকুত পটককৈ দিব নোৱাৰি, লাহে লাহেহে আনে। কিন্তু সিহঁতক চামুচে খোৱালে যিহেতু ওজনটো কম থাকে, এটা সুস্থ বেবী, নৰ্মেল বেবী এটা যেনেকৈ চুপি গাখীৰ খাব পাৰে, এই চামুচ অসুস্থ বেবী এটাই সেই ধৰণে ভালকৈ বুকুত গাখীৰ চুপি খাব নোৱাৰিবও পাৰে বা নোৱাৰে, পটককৈ ভাগৰি যায়, ৰখি যায়। তেনেকৈ অলপ অলপকৈ খালে কি হ'ব, তাৰ স্বাস্থ্যটো ভাল নহ'ব, ওজনটো নেবাঢ়িব, ভাল নহ'ব সোনকালে। তো সেইটো কাৰণে সিহঁতক চামুচে খোৱাটো প্ৰয়োজন। তো কেনেকৈ খুৱাব লাগে সেইখিনিটো তাৰপিছত শিকাই দিয়েই পঠাই যাওঁচোন ঘৰলৈ যোৱাৰ সময়ত। চামুচে কিমান ml খুৱাব লাগিব, ডেইলি কিমানকৈ দিব লাগিব, কিমান ঘণ্টা মূৰে মূৰে, বা কি ল'ব লাগে সেইখিনি। তো গাখীৰ খোৱাটো দৰকাৰী। তাৰপিছতে এতিয়া চামুচে গাখীৰ খোৱাটো হওক বা বুকুৰে গাখীৰ, কিন্তু গাখীৰটোতো দিবই লাগিব শিকি লোৱাৰ পাছত। আৰু গাখীৰ খোৱাৰ পাছত এনেকৈ বাৰ্পিং কৰাটো, সেইটোও কণ্টিনিউ কৰিব লাগিব নৰ্মেল বেবীৰ দৰেই। সেইটোও ভালকৈ উগাৰটো উলিয়াই দিব লাগিব। তাৰপিছতে সেয়া কিং টু মাদাৰ কেয়াৰ, সেইটো এটা সেই পদ্ধতিটো এই স্পেচিয়েল কেয়াৰৰ ভিতৰত পৰিব এনেকুৱা অসুস্থ বেবীবিলাকৰ মাজত। তাৰপিছতে আপোনাৰ মেডিচিনছবোৰ বা দৰৱ পাতিবোৰ, ছাপ্লিমেণ্টছবোৰ, সেইখিনি কেনেকৈ খুৱাব লাগে আৰু কিমান ড'জ দিব লাগিব, কিমান সময় মূৰে মূৰে দিব লাগিব, কি দিব লাগিব, সেইখিনি ভালকৈ জানি লৈ সেইখিনি দিয়াটো প্ৰয়োজন।
কাৰণ সময়ৰ আগত জন্ম হোৱা বা ওজন কম হোৱা শিশুবিলাকৰ কি হয় ছাপ্লিমেণ্টছ এমাহৰলৈকে কিছুমান 3 মাহৰলৈকে থাকে, কিছুমান এবছৰলৈকে খুৱাই থাকিব লাগে। সেইখিনি ভিটামিনছবোৰ বা ড'জবোৰ ভালকৈ শিকি ল'ব লাগিব বা দি থাকিব লাগিব। তাৰপিছতে ৰুটিন ইমিউনাইজেশ্যনটো ইয়াতো পৰিব। এতিয়া আইচিউত ভৰ্তি হোৱাৰ আগত যদি পলিঅ' বেজী বা চিটা বেজীবোৰ দিছে তেতিয়াতো ঠিকেই আছে, তেতিয়া একেবাৰে ছুটি হৈ যোৱাৰ পাছত 1.5 মাহত ল'ব লাগিব। কিন্তু যদি আইচিউত ভৰ্তি হোৱাৰ আগত যদি দিয়া হোৱা নাই কিবা অসুবিধাৰ কাৰণে, তো ছুটি হৈ যোৱাৰ পাছত এই বেজী দিয়া বাইদেউবোৰৰ লগত লগ কৰি বা আশা বাইদেউৰ লগত লগ কৰি বেজীসমূহবোৰ সময়মতে আকৌ ল'ব লাগিব। তাৰপিছতে ফ'ল' আপছ মানে ৰুটিন চেকআপবোৰ। এতিয়া ছুটিটো হৈ গ'ল, ছুটি হোৱাৰ পাছত আকৌ চেকআপত আহিব লাগিব। এতিয়া সি ঠিকে আছেনে নাই, ভালকৈ খাব পাৰিছেনে নাই, তাৰ ওজনটো বাঢ়িছেনে নাই, আকৌ কিবা দিগদাৰ হৈছে নেকি, সেইখিনিকে মানে চেকআপত আহি থাকিব লাগিব। কাৰণ নৰ্মেল বেবীবিলাকৰ কথা বেলেগ। এতিয়া যিবোৰ শিশু অসুস্থ আইচিউত ভৰ্তি থকা বেবীবোৰ, সেইবোৰ বেবীবোৰৰ কি হয় কিছুমান বস্তু মন কৰি থাকিব লগা হয়। যেনেকৈ কম খোৱাৰ ক্ষেত্ৰটোতে ওজনটো বাঢ়িছেনে নাই, কিছুমানৰ চুগাৰটো কমি থাকে বা চুগাৰটো বাঢ়ি থাকে। তো সেই বস্তুবোৰ মেইনটেইন হৈ আছে নাই, ষ্টেবিলিটি আছেনে নাই, গম পাই থাকিবলৈ চেকআপ আহি থাকিব লাগিব। আৰু হস্পিটেললৈ নাহিও এতিয়া ওজনটো আপুনি ওচৰ কোনো স্বাস্থ্য কেন্দ্ৰত বা অংগনবাড়ী চেণ্টাৰত গৈ মেলি ওজনটো জোখালে বা ঘৰতে ওজন কৰা মেচিনটো আনিলে, চুগাৰটো চোৱা সেইটো আনি ল'লে কিমানটো আছে, আৰু সেইটো আপুনি গম পাই থাকিব কেনেকৈ বাঢ়িছেনে নাই, কি হৈছে। কিন্তু এটা নিৰ্ধাৰিত সময় এটা বান্ধি দিয়া হৈছে, ঠিক আছে। এতিয়া যিবোৰ বেবীৰ ওজন বহুতেই কম, ভেৰি LBW হয় বা বহুত কমপ্লিকেটেড থাকে, সেনেকুৱাবোৰ কেছবিলাকক কি হয় চেকআপত 2 সপ্তাহ পাছতেই মতা হয়, কেতিয়াবা 1 সপ্তাহ পাছতো মতা হয়। 2 সপ্তাহ পাছতে মাতিলে এসপ্তাহ পাছত বা 2 সপ্তাহ পাছত 14 দিনৰ পাছত মতা হয়। কাৰণ সিহঁতৰ এতিয়া হস্পিটেলত ভৰ্তি হৈ থকাতে কি হয় ৰাতিপুৱা গ'লে 2বাৰে ওজন চায়। ওজন আজি চাইছে নহয়, কালি আকৌ বাঢ়িছেনে নাই। যদি নাই বঢ়া তেতিয়াহ'লে আকৌ তাৰ খোৱাটো অলপ বঢ়াই দিব, দৰৱ পাতিবোৰ অলপ সলনি কৰিব লগা হয়। আৰু যদি সি বাঢ়িছে, ৰেচপণ্ড কৰিছে সেইটো মেজাৰমেণ্টতে, তেতিয়াহ'লে সেইটো আৰু 2 দিনমান কণ্টিনিউ কৰিব। এতিয়া সেই বস্তুখিনি যে অবজাৰ্ভ কৰি থকা হৈছে, চাই থকা হৈছে, ছুটি হৈ যোৱাৰ পাছত ঘৰটোতো সেইখিনি কৰিব পৰা নাযাব। তো হৈছে চেকআপত আহিলে মানে সেই বস্তুখিনি মনিটৰ কৰিব পাৰি, অবজাৰ্ভ কৰিব পাৰি বেবীটো ঠিকে আছেনে নাই। কাৰণ এনেকুৱা ধৰণৰ অসুস্থ বেবীবোৰ কি হয় প্ৰথমত মানে পটককৈ কিবা প্ৰব্লেম ধৰা নপৰে, লাহে লাহে পাছলৈ ধৰা পৰে। কাৰণ সেই সময়ত খুব কাৰা এণ্টিবায়'টিক দিয়া হয়, ভেণ্টিলেশ্যন থাকে, এইবোৰ দিয়ে ন, দুখ পায় ন, কিছুমান ইঞ্জুৰি হয়, আৰু কিছুমানৰ টেষ্ট কৰিব লগা থাকে, নিউৰলজিকেল ডেভেলপমেণ্ট কিছুমান মানে ডিলে হয়, কথা ক'ব নোৱাৰে পৰে, থিয় হ'ব নোৱাৰে পৰে, খোজ কাঢ়িব নোৱাৰে পৰে, চকুৰ পৰীক্ষা কিছুমানৰ কৰিব লগা থাকে, কাণৰ পৰীক্ষা থাকে, শুনি পাইছেনে নাই, বা মূৰৰ কিছুমান ছ'ন'গ্ৰাফি বা এক্সৰে কৰিব লগা থাকে। তো সেইবোৰ ধৰণৰ বস্তুবোৰ, সেইবোৰতো ঘৰত বহি থাকিলে বা ঘৰত সোমাই থাকিলেতো কৰিব পৰা নাযাব বা নেজানিবই। সেইখিনি বস্তুকে মানে জানিবলৈ সিহঁতক চেকআপত মতা হয়। প্ৰথমতে 2 সপ্তাহ পাছত মাতিব। তাৰপিছতে যদি বেবীটো যদি বিশেষ অসুবিধা নহয়, ৰিপৰ্টছ অলপ কৰিব লগা থাকে, তেতিয়া একেবাৰে তাক 1.5 মাহ 2.5 মাহত মাতে, নহ'লে বা 3 মাহত মাতে। যদি ৰিপৰ্টছ কৰাব লগা থাকে, টেষ্ট কৰাব লগা, তেতিয়াতো আৰু নেক্সট উইকতো আহিব লগা হ'ব পাৰে বা এমাহতো আহিব লগা হ'ব পাৰে। সেইটো ডিপেণ্ড কৰে, বেবী টু বেবী সেইটো ডিপেণ্ড কৰে। কিন্তু যদি সি ছাপ'জ 2 সপ্তাহ পাছত আহিছে, প্ৰায় তেনেকুৱা এমাহমান হৈ যায় তেনেকুৱা বেবীবোৰ, এমাহ বা 1.5 মাহ হৈছে, তেতিয়া আকৌ 3 মাহত মতা হয়। 3 মাহৰ পাছত আকৌ সি 5 মাহত আহিব। 3 মাহৰ পাছত 5 মাহত যদি অসুবিধা নহয় সি 6 মাহতে আহিব লাগে। অসুবিধা হ'লেতো আৰু যেতিয়া অসুবিধা হয় তেতিয়াই আহিব, 6 মাহত আহিব, তাৰপৰা আকৌ 9 মাহত আহিব, তাৰপৰা আকৌ এবছৰত আহিব। তেনেকৈ মানে চেকআপত মাতি থকা হয়। কিন্তু এনেকুৱা নহয় যে সেই সময়টো বান্ধি দিয়া হৈছে কাৰণে অকল সেইটো ডেটতে আহিব। যদি কিবা অসুবিধা হৈছে, প্ৰব্লেম হৈছে, এই যেতিয়া প্ৰব্লেমটো দেখা দিব তেতিয়াই লগে লগে ডক্টৰৰ ওচৰলৈ আহিব লাগিব। তো এই চেকআপবোৰ খুবেই প্ৰয়োজন। মানে কিয় প্ৰয়োজন সেইটোতো মই বুজাই ক'লোৱেই, কিছুমান প্ৰব্লেম পাছলৈ দেখাই দিয়ে। এতিয়া মই উদাহৰণ হিচাপে এটা কথা কৈ দিওঁ, যিবোৰ শিশুৰ কি হয় জণ্ডিছ হয়, জণ্ডিছ লেভেলটো বহুত বাঢ়ি যায়, TSG লেভেলটো বহুত বাঢ়ি যায়, সিহঁতৰ কি হয় ব্ৰেইনত যেতিয়া এফেক্ট কৰে, তেতিয়া কি হয় সিহঁতৰ পাছত মটৰ এক্টিভিটিটোত হেম্পাৰ কৰে। সিহঁতে খোজ কাঢ়িব নোৱাৰিব পাৰে, থিয় হ'ব নোৱাৰিব পাৰে,
সিহঁতক বহুত মানে বহুত দিন আইচিউত ভেণ্টিলেশ্যন থকা বেবীবোৰ এণ্টিবায়'টিক হাই ড'জ অফ এণ্টিবায়'টিক পাই থকাবোৰ কি হয় সিহঁতৰ মানে মাল্টি চেঞ্চৰী ষ্টিমুলেশ্যন দৰকাৰ সিহঁতক মানে ষ্টিমুলেট কৰি থাকিব লাগিব কিবা কিবি ৰঙীন বস্তুবোৰ দেখাই মানে অলপ কথা কৈ সিহঁতক হেৰি মাৰি যাব মেনিনজাইটিছ থাকে ব্ৰেইন ইনফেকশ্যন থাকে সিহঁতক মানে ষ্টিমুলেট কৰি থাকিব বাহিৰৰ পৰা সিহঁতক মানে কৈ থাকিবলৈ কথাবোৰ সিহঁতে ৰেচপণ্ড কৰিব নোৱাৰিলেও এটলিষ্ট সিহঁতে চাব বা শুনিব কি কৈছে আমি কি কৈছোঁ সেইটো মানে বুজিবলৈ বা শুনিবলৈ শিকিবলৈ চেষ্টা কৰিব তো সেই তেনেকুৱা ধৰণৰ কথা এতিয়া সেই তেনেকুৱা বেবীবোৰক কেতিয়াবা নহয় আৰ্লি ইণ্টাৰভেনশ্যন প্ৰয়োজন হয় ফিজিঅ'থেৰাপি দৰকাৰ হয় এক্সাৰচাইজ দৰকাৰ হয় তো সেইবোৰ আমিলে আমাৰ তেনেকৈ দেখাই দিয়া হয় তালৈ পঠোৱা হয় তেনেকুৱা ধৰণৰ বস্তুবোৰ মানে কি হয় ফ'ল' আপত শিকাই দিয়া হয় বুজাই দিয়া হয় সেইখিনিতো ফ'ল' আপ আহিলেহে গম পোৱা যাব হয়নে সেইটো কাৰণেই প্ৰয়োজন তাৰপিছতে আৰু ঘৰত থকাৰ অৱস্থাত যদি কিবা অস্বাভাৱিক আচৰণ ডেঞ্জাৰ চাইন্স কিছুমান যদি কিবা দেখা দিছে এতিয়া নৰ্মেল বেবী এটা ডেঞ্জাৰ চাইন দেখা দিয়াৰ লক্ষণবোৰ বা দেখা দিয়াটোৰ মানে বহুত ৰেয়াৰ নেদেখাই বা নাথাকেই একো এতিয়া নৰ্মেলিয়ে বাঢ়ি গৈ থাকে কিন্তু যদি বেবীটোৰ এনেকৈ আইচিউত ভৰ্তি থকা হয় কিবা অসুবিধা থকা হয় কমপ্লিকেট থকা হয় কিবা এবনৰ্মেলিটি আছে তেনেকুৱা বেবীবোৰ কি হয় পাছলৈ কিবা প্ৰব্লেম দেখা দিব পাৰে ঠিক আছে যেনেকৈ উদাহৰণস্বৰূপে মই কৈ দিওঁ যিবোৰ বেবী অক্সিজেন লগাই থোৱা থাকে বা ভেণ্টিলেশ্যনত থাকে তাৰ হাৰ্টৰ প্ৰব্লেম থাকিব পাৰে বা অন্য ধৰণৰ চাৰ্কুলেটৰী প্ৰব্লেম থাকিব তেনেকুৱা বেবীবোৰ কি হয় উশাহ ল'ব নোৱাৰা বা নীলা পৰি যোৱা তেনেকুৱা ধৰণৰ প্ৰব্লেম অক্সিজেন লেভেলটো ডাউন হৈ যাব পাৰে ন তেনেকুৱাবোৰ কি হয় উশাহ ল'ব নোৱাৰিলে বেবীটো নীলা পৰি যাব বা ঘনে উশাহ ল'ব কিছুমানৰ বা বহুত লাহে উশাহ ল'ব বা উশাই নল'ব সেইবোৰ কি হ'ব ঘৰ জবছটো দেখা দিয়ে তেতিয়াহ'লে লগে ডক্টৰৰ ওচৰলৈ আনিব লাগিব আৰু যেনে খুব জিকাৰ খাৰি উঠে যে কি চিজাৰ বুলি কয় সেইটো লক্ষণটো চিজাৰ হোৱা বুলি কয় যেনেকৈ মৃগী সমানলৈ একদম মানে হাত ভৰি ফিট মাৰি দিয়া হয় তেনেকুৱা টাইপ মানে তো সেইবোৰ ধৰণৰ যদি কিবা লক্ষণ তেনেকুৱা দেখা দিয়ে আৰু বহুতো আছে ডেঞ্জাৰ চাইন্সবোৰ সেইবোৰ পাছৰ অন্য এটা ভিডিঅ'ত মই অলপ বহলাই বুজাই দিম তো তেনেকুৱা ধৰণৰ কিছুমান অস্বাভাৱিক আচৰণ যদি দেখা দিয়ে তেতিয়া লগে চিকিৎসকৰ ওচৰলৈ দৌৰ মাৰিব লাগিব এইখিনি আছিলে যতন ল'ব লগা কথা কিছুমান আৰু ইয়াত মই এটা বস্তু আছে এই KMC বস্তুটো অলপ বহলাই দিব লাগে মানে লগা কথা কাৰণ ঠাণ্ডা হ'লে বেবীবোৰ কি হয় পটককৈ কাপোৰ দিলে গৰম নহয় আৰু যিবোৰ বেবী ওজন বহুত কম বা এনেকুৱা মানে অসুস্থ বেবী থাকে সিহঁত কি হয় ঠাণ্ডা হৈয়ে থাকে আৰু সেই ঠাণ্ডাটো গৰম কৰিবলৈ হ'লে মানে অকল কাপোৰ দিলে যথেষ্ট নহয় সিহঁতক বুকুৰ মাজতো ৰাখিব লাগিব তো সেইটো এটা বেলেগ এটা টেকনিক হয় সেইটো মই বুজাই দিম লাহেকৈ তাৰপিছতে সেইটো অলপ জৰুৰী বস্তু মানে জাৰ্চিৰ যত্ন ল'ব লগা বস্তুৰ কথাখিনি প্ৰায় মই কৈয়ে দিলোঁ এইখিনি আছে আৰু মনত পৰিলে মই আকৌ পাছত জনাই দিম এইখিনি মই বুজি পাইছে বুলি আশা কৰিছোঁ যদি কিবা সুধিব লগা আছে মোক সুধিব পাৰে প্ৰশ্ন আজিলৈ ইমানতে সামৰোঁ নমস্কাৰ